15 ছেপ্টেম্বৰত হ'বলগীয়া ADRৰ যিটো গ্ৰেড 3 এক্সাম আছে তো সেই এক্সাম দিয়া যিবিলাক প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীসকলৰ বাবে আহিছে এটা গুৰুত্বপূৰ্ণ ঘোষণা। যদি আপুনি ADRৰ পৰীক্ষা দিব বিচাৰিছে গ্ৰেড 3 যদি আপুনি এজন প্ৰাৰ্থী হয়, যদি আপোনাৰ অহা 15 তাৰিখে যদি আপোনাৰ এক্সাম আছে তেনেহ'লে আপুনি জানি লওক এই জৰুৰী খবৰটো। কিয়নো আপোনালোকৰ বাবে আহিছে এটা জৰুৰী খবৰ, যিসকল ADR গ্ৰেড 3 প্ৰাৰ্থী হয় তো গ্ৰেড 3 আপুনি যদি পৰীক্ষা এক্সাম দিব বিচাৰিছে তেনেহ'লে আপুনি মানিব লাগিব এই নিয়ম। তো এই নিয়ম যদি আপুনি নামানে তেনেহ'লে আপোনাৰ হ'ব পাৰে যিহেতু 3 বছৰলৈ জেল। তো কি নিয়ম আপোনালোকক দিয়া হৈছে এই পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত, তো বলকচোন জানি লওঁ আজি এই ভিডিঅ'টোত। তো গতিকে ভিডিঅ'টো অকণমান স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল, গুড লাক আছাম। তো গাইজ, যিহেতু আপোনালোকক জনাব বিচাৰিছোঁ ADR পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা প্ৰাৰ্থীৰ বাবে আহিছে যিটো নিৰ্দেশনা। তো আপোনালোকে এই নিৰ্দেশনা যিটো মানিব লাগিব। আপোনালোকৰ আপুনি যদি ADRৰ এক্সাম দিব বিচাৰিছে, যদি গ্ৰেড 3 এক্সামত আপুনি যদি পাৰ্টিচিপেট কৰে, যদি আপোনালোকে যিটো ভাগ ল'ব পৰীক্ষাত যদি আপুনি ভাগ ল'ব বিচাৰিছে তেনেহ'লে আপোনালোকে এই নিৰ্দেশনা মানিব লাগিব। আৰু পৰীক্ষাত আপোনালোকে কি নিয়ম মানিব লাগিব আজি এই ভিডিঅ'টো আপোনালোকক সম্পূৰ্ণভাৱে জনাম। তো গতিকে ভিডিঅ'টো অকণমান স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো প্ৰথম কথাটো হৈছে কি, ADR পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা প্ৰাৰ্থীৰ বাবে নিৰ্দেশনা কি আহিছে। তো পৰীক্ষা কেন্দ্ৰত 100 মিটাৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব অভিভাৱক। যদি আপুনি পৰীক্ষা কেন্দ্ৰত যদি সোমায়, যেতিয়া আপুনি পৰীক্ষা কেন্দ্ৰত সোমাব 100 মিটাৰ মানে 100 মিটাৰ ভিতৰত 100 মিটাৰৰ ভিতৰত যিটো প্ৰৱেশ কৰিব নোৱাৰিব অভিভাৱক অভিভাৱিকা, মানে আপোনাৰ গাৰ্জেন কোনো যাব নোৱাৰিব। মানে 100 মিটাৰ দূৰত যিহেতু থাকিব লাগিব। 100 মিটাৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব অভিভাৱক। তাৰপিছত নেক্সট যিটো আপোনালোক জনাব বিচাৰিছোঁ, প্ৰাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ কেৱল এডমিট কাৰ্ডহে নিব পাৰিব। যদি যিসকল প্ৰাৰ্থী আছে পৰীক্ষাৰ্থী, ঠিক আছে, সেই পৰীক্ষাৰ্থীসকলে যিটো প্ৰাৰ্থীসকলে অকল আপোনালোকে এডমিট কাৰ্ডখনহে আপুনি লগত লৈ যাব পাৰিব, কিন্তু বেলেগ একো নিব নোৱাৰিব। তাৰপিছত কৈছে পৰীক্ষা কেন্দ্ৰলৈ ক'লা কলম, পেঞ্চিল, স্কেল লগত নিব পাৰিব। আপোনালোকে ক'লা কলম নিব পাৰিব, তাৰপিছত পেঞ্চিল নিব পাৰিব, স্কেল লগত নিব পাৰিব। তো এই তিনিটা বস্তু আপুনি নিব পাৰিব পৰীক্ষা হলত, যিহেতু নিব পাৰিব। আপোনাক কৈছে যে ক'লা কলম, পেঞ্চিল, স্কেল লগত নিব পাৰিব। আৰু পৰিচয় পত্ৰ, আপোনাক কি ডকুমেণ্ট লাগিব সেই ডকুমেণ্টৰ কথাও ইয়াত লিখিছে, যিহেতু সেইখিনি ডকুমেণ্ট আপোনালোকক লাগিব। তো প্ৰথমতে ইয়াত লিখিছে যিটো পৰিচয় পত্ৰ আপোনাৰ লাগিব। পৰিচয় পত্ৰ আপুনি এতিয়া কোনটো ডকুমেণ্টক ক'ব, চাওক আপোনাৰ আধাৰ কাৰ্ডখন, আপোনাৰ পেহচান পত্ৰ, মানে আপুনি আধাৰ কাৰ্ডখন লৈ যাব পাৰে। আধাৰ কাৰ্ডখন আপোনাক লাগিব, নাই নতুবা আপোনাৰ যদি আধাৰ কাৰ্ড নাই আপুনি ভোটাৰ কাৰ্ডো নিব লাগিব। তো ভোটাৰ কাৰ্ডখন নিলে হৈ যাব। তো তেনেকুৱা আপোনালোকে ডকুমেণ্ট পৰিচয় পত্ৰ এখন ল'ব। আৰু ATM, ড্ৰাইভিং লাইচেঞ্চ আৰু ন্যূনতম নগদ ধন নিব পাৰিব। যদি আপুনি ভাবিছে আপুনি পৰীক্ষা কেন্দ্ৰত আপোনাৰ ATM নিম বুলি, বা আপোনাৰ লগত যদি ATM আছে তেনে ক্ষেত্ৰত আপোনাৰ কোনো প্ৰব্লেম নাই, আপুনি ATM নিব পাৰিব। ড্ৰাইভিং লাইচেঞ্চ আপুনি নিব পাৰিব, যিহেতু বহুতো প্ৰাৰ্থী যিহেতু বাইক লৈ যাব পাৰে, বা পৰীক্ষা দিবলৈ যিহেতু বাইক লৈ যায়, বা বাইকৰ ক্ষেত্ৰত যিহেতু লাইচেঞ্চৰ প্ৰয়োজন হয়, তো লাইচেঞ্চটো আপোনাৰ লগত থাকিব। ড্ৰাইভিং লাইচেঞ্চ আৰু ন্যূনতম নগদ ধন, আপুনি যদি নগদ ধন বিচাৰে তেনেহ'লে আপুনি নিব পাৰিব। মোবাইল ফোন, যিকোনো ধৰণৰ ইলেক্ট্ৰনিক সঁজুলি নিব নোৱাৰিব। যদি আপুনি এইকেইটা বস্তু আপুনি নিব নোৱাৰে, কোনকেইটা বস্তু, যিটো আপোনাক কৈছে যে ইয়াত মোবাইল ফোন আপুনি নিব নোৱাৰে, আৰু আপোনাৰ যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী, আপোনাৰ ঘড়ী হওক বা আপোনাৰ যিটো গলত আপোনালোকক যিটো ক'ব খুজিছোঁ মোবাইল ফোন, তাৰপিছত ঘড়ী, তো তেনেকুৱা ইলেক্ট্ৰনিক সামগ্ৰীবিলাক আপুনি ব্যৱহাৰ কৰিব নোৱাৰে। আৰু ইয়াত কৈছে স্মাৰ্ট ঘড়ী, তাৰপিছত স্বাস্থ্য বেণ্ড, ইলেক্ট্ৰনিক পেন, তাৰপিছত স্কেনাৰ, ইয়াৰফোন নিব নোৱাৰিব। এইকেইটা বস্তু আপুনি নিব নোৱাৰে। স্মাৰ্ট ঘড়ী আপুনি নিব নোৱাৰিব, তাৰপিছত স্বাস্থ্য বেণ্ড নিব নোৱাৰিব, ইলেক্ট্ৰনিক পেন আছে যদি আপুনি নিব নোৱাৰিব, আৰু স্কেনাৰ আপুনি নিব নোৱাৰিব। কোনো স্কেনাৰ আপুনি লগত লৈ যাব নোৱাৰে। ইয়াৰফোন নিব নোৱাৰিব। কেলকুলেটাৰ, পেন ড্ৰাইভ, কাগজৰ টুকুৰা নিব নোৱাৰিব। আপুনি কেলকুলেটাৰো নিব নোৱাৰে, তাৰপিছত পেন ড্ৰাইভো আপুনি নিব নোৱাৰে, কাগজৰ টুকুৰাও নিব নোৱাৰিব। তো এইখিনি বস্তু যিহেতু আপোনালোকক নিয়ম বান্ধি দিছে, এইসমূহ বস্তু আপুনি নিব নোৱাৰে। তো নিব পাৰিব কোনখিনি, আপোনালোকক ইয়াত কৈছে যে পৰিচয় পত্ৰ আপুনি নিব পাৰিব, ATM নিব পাৰিব, ড্ৰাইভিং লাইচেঞ্চ নিব পাৰিব, তাৰপিছত আপোনাক কৈছে যে ন্যূনতম নগদ ধন আপুনি লগত লৈ যাব পাৰিব। তো সেইখিনি আপোনালোকক নিব পাৰিব। আৰু কোনখিনি বস্তু নিব নোৱাৰে, যিটো ইয়াত কৈছে যে মোবাইল ফোন, যিকোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী আপুনি লগত নিব নোৱাৰিব। তো এতিয়া আপোনালোকে ইয়াত জনাইছে যে এইবাৰ পৰীক্ষাত ভুল উত্তৰৰ বাবে ঋণাত্মক নম্বৰ আছে। তো এইবাৰ যিটো পৰীক্ষাত যদি আপুনি ভুল এনচাৰ হ'লে আপোনালোকৰ যিহেতু ইয়াত ঋণাত্মক নম্বৰ আছে। অমাৰ চিহ্নিত কৰাৰ সময়ত প্ৰাৰ্থীসকলক সাৱধান হ'বলৈ পৰামৰ্শ। যেতিয়া আপুনি অমাৰ ছিটখন আপুনি ফাইল কৰিব, আপোনালোকক সাৱধান হ'ব কৈছে। মানে যেতিয়া আপোনালোকে
মানে এই অমাৰ্কশ্বিটখন আপোনালোকে চিহ্নিত কৰাৰ সময়ত প্ৰাৰ্থীসকলক সাৱধান হ'বলৈ যিটো পৰামৰ্শ দিছে আপুনি যাতে এই অমাৰ্কশ্বিটত কোনো ধৰণৰ আপোনালোকে হেৰি কৰিব নোৱাৰে ঠিক আছে তো পৰীক্ষাৰ নীতি উলংঘা কৰিলে আপুনি যদি পৰীক্ষাৰ নীতি যদি উলংঘা কৰে তেনেহ'লে আপোনাক যিটো এবাৰ চৰকাৰে যিটো কাৰাদণ্ড বিহিব বুলি কৈছে মানে কিমান বছৰ আপুনি যিটো ইয়াত কৈছে পৰীক্ষাৰ নীতি উলংঘা কৰিলে 3 বছৰলৈ জেল আৰু জৰিমনাৰ যিটো সন্মুখীন হ'ব পাৰে যেটো কৈছে যে আপুনি যদি ভুল কৰে যদি আপুনি কোনো ধৰণৰ যদি আপুনি তাতে যদি আপুনি কোনো ধৰণৰ আপুনি মানে যদি আপুনি বেমেচালি কৰিব বিচাৰে যদি আপুনি পেপাৰ হওক কিবা যদি আপোনালোকে যিকোনো বস্তু আপোনালোকে যদি তাতে বেমেচালি কৰে তেনে ক্ষেত্ৰত আপোনাৰ যেহেতু চৰকাৰে আপোনাক বিহিত ব্যৱস্থা ল'ব আৰু কৈছে যে কঠোৰ শাস্তি আপোনালোকক দিব মানে আপোনাক 3 বছৰলৈকে হয়তো আপোনালোকৰ জেল হ'ব পাৰে তো এইসমূহ হৈছে আপোনাৰ এডিআৰত পৰীক্ষা কেন্দ্ৰত নবহাৰ আগতে আপোনালোকে এই কথাখিনি আপুনি জানি ল'ব লাগিব তেতিয়াহে আপুনি এই কামখিনি আপোনালোকে যিটো পৰীক্ষা দিয়াত সহজ হ'ব তো এই কথাখিনি আপোনালোকে জানি লওক কোনো ধৰণৰ আপোনালোকে ইলেক্ট্ৰনিক সামগ্ৰী লৈ নাযাব আৰু আপোনাক অকল এডমিট কাৰ্ডখন আপোনাক নিব দিছে আপোনালোকক আপোনাৰ যিটো ATM আপুনি লৈ যাব পাৰিব ড্ৰাইভিং লাইসেন্স নিব পাৰিব তো সেইসমূহ বস্তু আপোনালোকক নিব পাৰিব কিন্তু আপুনি আপোনাৰ যিটো ইলেক্ট্ৰনিক সামগ্ৰী আছে ঘড়ী হওক মোবাইল হওক তো তেনেকুৱা ধৰণৰ বস্তু আপুনি পৰীক্ষা কেন্দ্ৰত নিনিব তো সেইসমূহ যেটো চৰকাৰে যেটো বন্ধ কৰিছে আৰু নিয়ম যদি আপুনি উলংঘা কৰে কোনো ধৰণৰ আপুনি পৰীক্ষা কেন্দ্ৰত যদি আপুনি নিয়ম উলংঘা কৰে তেনে ক্ষেত্ৰত আপোনাক যেটো চৰকাৰে বিহিত ব্যৱস্থা ল'ব আৰু এই বিহিত ব্যৱস্থা যেটো আপোনাক কৈছে যে 3 বছৰ পৰ্যন্ত আপোনালোকৰ কাৰাদণ্ড হ'ব পাৰে তো গাইস নিশ্চয় বুজি পালে যেটো আজিৰ খবৰটো আপোনাক মই এখিনি জনাব লগা আছিল আৰু ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো যিসকলে নতুনকৈ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ ইমানে জয় অসম।